ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত নিউক্লিয়াছৰ আকাৰৰ বিষয়ে আমি জানিব বিচাৰিম যে এটা নিউক্লিয়াছৰ কিমান ব্যাসাৰ্ধ হ'ব পাৰে আৰু কিহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। এটা চাবা নিউক্লিয়াছত প্ৰটোন আৰু নিউট্ৰন থাকে। প্ৰটোন আৰু নিউট্ৰনে মিলি এটা নিউক্লিয়াছ গঠন কৰে আৰু ইহঁতৰ মাজত থকা যিটো পাৰমাণৱিক বল আচলতে আমি নিউক্লিয় বল বুলি ক'ব পাৰোঁ। নিউক্লিয় বলৰ দ্বাৰা ভিতৰত টানকৈ গোট খাই থাকে, মানে এনেকুৱা নিউট্ৰন প্ৰটোনবিলাক আহি লগ হৈহে নিউক্লিয়াছ হয় আৰু ইহঁতে এটা গোলাকাৰ এটা স্থিতি লৈ থাকে। ফলত ইয়াৰ আকৃতি গোলাকাৰ হোৱাৰ প্ৰৱণতা থাকে। নিউক্লিয়নৰ সংখ্যা বেছি হ'লে নিউক্লিয়াছৰ ডাঙৰ হ'ব। যেনেকৈ ধৰি লওক কিবা এটা মিঠাই যদি বনাবলৈ মন যায়, যেনেকৈ ধৰি লওক এটা বুন্দিয়াৰ লাড্ডু বনাবলৈ যাওঁতে সৰু সৰু বুন্দিয়াবোৰ লগ লগোৱা হ'ব। যিমানকেইটা সৰু সৰু বুন্দিয়া হ'ব সিমানেই ডাঙৰ লাড্ডুটো হ'ব। ঠিক তেনেকেই প্ৰটোন যিমান বেছিকৈ হ'ব, নিউট্ৰন যিমান বেছি হ'ব, ইয়াৰ সংখ্যা যিমান বাঢ়িব সিমানেই ডাঙৰ আকাৰ হ'ব নিউক্লিয়াছটো। তাৰমানে ব্যাসাৰ্ধ সিমানে বেছি হ'ব। সেয়েহে আমি আমাৰ কমন চেন্সৰ পৰা ক'ব পাৰোঁ যে নিউক্লিয়াছৰ আয়তন নিৰ্ভৰ কৰিব ভৰ সংখ্যাৰ ওপৰত, মানে মুঠ প্ৰটোন আৰু নিউট্ৰন কেইটা আছে। সেয়েহে নিউক্লিয়াছৰ আয়তন ভৰ সংখ্যাৰ প্ৰত্যক্ষভাৱে সমানুপাতিক। আয়তন তাৰ এৰ ওপৰত নিৰ্ভৰ কৰিব, মানে কিমানটা প্ৰটোন আৰু নিউট্ৰন আছে। তো ভি মানে 4/3 πr²। এইটো কিয় লিখিলোঁ, কাৰণ আমি জানো যে এটা নিউক্লিয়াছ গোলাকাৰ আৰু এটা গোলকৰ আয়তনৰ ফৰ্মুলা হৈছে 4/3 πr³। কাৰ লগত সমানুপাতিক? এৰ লগত। এতিয়া যিহেতু 4/3 π ধ্ৰুৱকে হয়, কিন্তু আঁতৰাব পাৰোঁ r³ সমানুপাতিক এ। তেতিয়া r কি লিখিব পাৰিম? সমানুপাতিক a পাৱাৰ 1/3। এইটো আমি কৰিব পাৰোঁ। মানে দুয়োফালে আমি কিউব ৰুট যদি লৈ লওঁ, কিউব ৰুট লৈ ল'লে r³ r হৈ যাব আৰু এইটো a 1/3 হৈ যাব। এবাৰ মই দেখুৱাই দি আছোঁ। এইফালে r³ কিউব ৰুট লৈ ল'লোঁ, মানে 1/3ৰে পূৰণ কৰি দিলোঁ আৰু এক 1/3ৰে পূৰণ কৰি দিলোঁ। 3 কটা যাব, থাকি যাব অনলি r সমানুপাতিক a পাৱাৰ 1/3। চ' r ইকুৱেল টু এটা ধ্ৰুৱক r0 a 1/3। এই r0 ধ্ৰুৱকটোৰ মানটো হৈছে 1.25 × 10⁻⁻15 মিটাৰ বা 1.2 FM। চ' এইটোৱে হ'ল এটা নিউক্লিয়াছৰ ব্যাসাৰ্ধৰ মান আৰু এইটো নিৰ্ভৰ কৰিব ভৰ সংখ্যাৰ ওপৰত।